নমস্কাৰ, আপুনি চাই আছে অমৃত লাইভ। এই মুহূৰ্তত লৈ আহিছোঁ আমি ৰাজ্যৰ বিভিন্ন প্ৰান্ত তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত আমি এক ডাঙৰ খবৰ লৈ আহিছোঁ, কিয়নো কেইবাটাও নিয়ম আহি পৰিছে এই মুহূৰ্তত আমাৰ হাতত। এই নিয়ম গাড়ী চালক বাইক আৰোহীৰ বাবে এই ডাঙৰ খবৰ। এতিয়া আপুনি যদি যান বাহন আইন ভংগ কৰে তেন্তে ভৰিব লাগিব 25,000 টকা পৰ্যন্ত জৰিমনা। আমি আপোনালোকক জনাই আছোঁ, যান বাহন আইন ভংগ কৰিলেই ভৰিব লাগিব 25,000 টকা পৰ্যন্ত জৰিমনা। লগতে নাবালক নাবালিকাই বাহন চলালে ভৰিব লাগিব 25,000 টকাৰ জৰিমনা। লগতে অভিভাৱক গাড়ীৰ মালিকৰ হ'ব 3 বছৰ পৰ্যন্ত জেইল। ইয়াৰ পিছতো লাইচেন্স বাতিল হোৱাৰ লগতে 25 বছৰ বয়সলৈ নাপাব কোনো লাইচেন্সৰ সুবিধা। আমি আপোনালোকক জনাই আছোঁ, যদি নাবালক নাবালিকাই বাহন চলায় তেন্তে 25,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব। তাৰ পাছতো সেই নাবালক বা নাবালিকাই 25 বছৰ বয়সলৈকে নাপাব কোনো লাইচেন্স। লগতে যিসকল ব্যক্তিয়ে হেলমেট নিপিন্ধে তেওঁলোকে ভৰিব লাগিব 1,000 টকাৰ জৰিমনা। লগতে লাইচেন্স নোহোৱাকৈ বাহন চলালে 5,000 টকাৰ জৰিমনা ভৰিব লাগিব। ইয়াৰ পিছতো যদি কোনো ব্যক্তিয়ে সুৰাপান কৰি বাহন চলায় তেন্তে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা। আৰু যদি এম্বুলেন্সক বাট এৰি নিদিয়ে তেন্তে আপুনি ভৰিব লাগিব 10,000 টকাৰ জৰিমনা। দ্ৰুতগতিত বাহন চলালে ভৰিব লাগিব 2,000 টকাৰ জৰিমনা। আৰু বিপদজনকভাৱে বাহন চলালে 5,000 টকাৰ জৰিমনা ভৰিব লাগিব আপুনি। যদি দ্ৰুতগতিত অধিক বিপদজনকভাৱে আপুনি বাহন চলায় তেন্তে ভৰিব লাগিব 5,000 টকাৰ জৰিমনা। ইয়াৰ পাছত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোৱে হৈছে, মোবাইলত কথা পাতি বাহন চলালে ভৰিব লাগিব এতিয়া 5,000 টকাৰ জৰিমনা। আৰু সাধাৰণতে প্ৰায় কিছুমান ব্যক্তিৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে বাহন বা বাইক চলোৱাৰ সময়ত তেওঁলোকে মোবাইলত কথাত ব্যস্ত হৈ পৰে। আৰু এনে মোবাইলত কথা পাতি বাহন চলালে এতিয়াৰ পৰা 5,000 টকাৰ জৰিমনা ভৰিব লাগিব। লগতে গাড়ী চলোৱাৰ সময়ত ছিট বেল্ট পৰিধান নকৰিলে ভৰিব লাগিব 1,000 টকাৰ জৰিমনা। আৰু পুনৰবাৰ এইখিনি নিয়ম আহি পৰিছে যান বাহন আইন। আৰু এইসমূহ নিয়ম যদি আপুনি ভংগ কৰে তেন্তে আমি জনাই যোৱা সেই জৰিমনা আপুনি ভৰিব লাগিব। ৰন্ধন গেছৰ গ্ৰাহকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। ইণ্ডিয়ান অইলে জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ৰন্ধন গেছৰ বহীৰ লগত আধাৰ কাৰ্ড, মোবাইল নম্বৰ লিংক কৰিব লাগিব এতিয়া। আৰু শীঘ্ৰেই ৰন্ধন গেছৰ বহীৰ লগত আধাৰ কাৰ্ড আৰু লগতে মোবাইল নাম্বাৰ লিংক কৰিবলৈ আহ্বান জনাইছে ইণ্ডিয়ান অইলে। শীঘ্ৰেই গেছ এজেঞ্চিত জমা কৰক আধাৰ কাৰ্ড, ৰন্ধন গেছৰ বহী তথা মোবাইল নম্বৰ। আমি আপোনালোকক জনাই আছোঁ, ইণ্ডিয়ান অইলে জাৰি কৰিছে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা, য'ত কোৱা হৈছে ৰন্ধন গেছৰ বহীৰ লগত মোবাইল নম্বৰ লিংক কৰিব লাগিব, লগতে আধাৰ কাৰ্ডৰ নম্বৰ লিংক কৰিব লাগিব বুলি ইতিমধ্যে তেওঁলোকে জানিবলৈ দিছে। চৰকাৰে দিব 50,000 টকা। কেন্দ্ৰীয় চৰকাৰৰ এক অভিলাষী আঁচনি। ইতিমধ্যে হয়তো আপোনালোক সকলোৱে গম পাইছে, কেন্দ্ৰীয় চৰকাৰে হাতত লৈছে এক অভিলাষী আঁচনি। পদপথৰ বিক্ৰেতালৈ সুখবৰ, ব্যৱসায় কৰিবলৈ PM স্বনিধিৰ আঁচনি। আৰু এই আঁচনিৰ জৰিয়তে 3টা কিস্তিত লোন দিব চৰকাৰে। হয়তো ৰাজ্যৰ কিছু সংখ্যক লোকে এই বিষয়ে অৱগত আৰু আন কিছু সংখ্যক হয়তো অৱগত নহয়। সেইবাবে পুনৰবাৰ আমি বাতৰি পৰিৱেশন কৰিছোঁ। পদপথৰ বিক্ৰেতাই প্ৰথমে 20,000, পাছলৈ ল'ব পাৰিব 50,000 টকা। আৰু এই ঋণৰ বাবে প্ৰয়োজন নহয় কোনো গ্ৰান্টি। লগতে এই ঋণ লৈ যদি সময়ত পৰিশোধ কৰে তেন্তে চৰকাৰে ৰাজ সাহায্যও দিব বুলি ইতিমধ্যে জনাইছে। আৰু এই ঋণৰ বাবে আবেদন কৰিবলৈ মোবাইলৰ সৈতে লিংক কৰিব লাগিব আধাৰ কাৰ্ড। PM স্বনিধি mahua.org.in জৰিয়তে কৰিব পাৰিব ইয়াৰ বাবে আবেদন কৰিবলৈ আপোনাৰ লগত থাকিব লাগিব KYC নথিপত্ৰ। ফল মূল, পাচলি সামগ্ৰী, নাপিত, পাণ দোকানীয়ে কৰিব পাৰিব আবেদন। আৰু এই আবেদনত আপুনি নিৰ্বাচিত হ'লে আপোনাক প্ৰদান কৰা হ'ব ব্যৱসায় কৰিবলৈ 50,000 টকা। এতিয়াৰ পৰা অসমৰ প্ৰতিগৰাকী মুছলমান যুৱতী মহিলাই বিজেপিত ভোট দিব। 3 তালাক নিষিদ্ধ কৰা হৈছে, লগতে বহু বিবাহ বন্ধ কৰা হৈছে অসমত। হজৰত মহম্মদেই এগৰাকীকেই বিবাহৰ পোষকতা কৰিছিল।
লগতে ৰাহুল গান্ধীৰ পৰিপক্কতাক লৈও টিপ্পনী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাহুল গান্ধীয়ে পৰিপক্ক হ'বলৈ 55 বছৰ লাগে। যদি পৰিপক্ক হওঁতেই 55 বছৰ লাগে তেন্তে কাম কৰিব কেতিয়া বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লগতে তেওঁ কৈছে যে কি পৰিস্থিতিত কংগ্ৰেছ এৰিব লগা হৈছিল তেওঁ, সেই কথাও ৰজত শৰ্মাৰ অনুষ্ঠানতেই সদৰি কৰিলে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ কয় যে এটা পৰিয়ালক সন্তুষ্ট কৰিবলৈ কোনো ৰাজনৈতিক দলত যোগদান কৰা নাছিলোঁ। মোৰ কোনো পৰিয়ালৰ প্ৰতি অনুগত্য নাই, মোৰ অনুগত্য আছে কেৱল দেশৰ প্ৰতি। আৰু এতিয়া কংগ্ৰেছত যিসকল আছে কেৱল মহাত্মা গান্ধীৰ কাৰণেহে আছে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। লগতে কংগ্ৰেছে মহাত্মা গান্ধীৰো নাম হাইজেক কৰিছে। ৰাহুল গান্ধীৰ যোগ্যতাক লৈ মই কোনোদিনেই সুখী নাছিলোঁ বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। কষ্ট নকৰা কোনো লোকেই ভাৰতৰ দৰে দেশৰ নেতা হ'ব নোৱাৰে। লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মুকলিকৈ ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত আমি লৈ আহিছোঁ এক ডাঙৰ খবৰ, কিয়নো জেললৈ যাবলগীয়া হ'ব পাৰে এতিয়া মুখ্যমন্ত্ৰী। এই মুহূৰ্তত আমি আপোনালোকক জনাই আছোঁ এক বিগ ব্ৰেকিং নিউজ। ঘৰ মেৰামতিৰ নামত 45 কোটি টকা ব্যয় কৰি এতিয়া বিপদত পৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, যাৰ বাবে এতিয়া জেললৈ যাবলগীয়া হ'ব পাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। জানিব পৰা মতে ঘৰ মেৰামতিৰ নামত 45 কোটি টকা ব্যয় কৰি এতিয়া বিপদত পৰিছে মুখ্যমন্ত্ৰীগৰাকী। দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ তদন্তৰ ঘোষণা আৰম্ভ কৰিছে। কেজৰিৱালৰ বিৰুদ্ধে বিত্তীয় অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে, যাৰ ফলত এতিয়া মুখ্যমন্ত্ৰীগৰাকী বিপদৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশত কেজৰিৱালৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ তদন্ত কৰিবৰ বাবে CAGক এতিয়া ইতিমধ্যে দিয়া হৈছে। আৰু এই তদন্তত দোষী হ'লে জেললৈ যাবলগীয়া হ'ব পাৰে কেজৰিৱাল। মুখ্যমন্ত্ৰীৰ আৱাস মেৰামতি কৰাৰ নামত 45 কোটি টকা ব্যয় কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ইতিমধ্যে বিপদত পৰিছে। জনতাৰ ধনেৰে ৰাজকীয় জীৱন কটাবলৈ আৱাস মেৰামতিৰ এই ধন ব্যয় কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। আৰু বিজেপিৰ অভিযোগৰ পাছতেই LGৰ কাৰ্যালয়ে মুখ্য সচিবক 15 দিনৰ ভিতৰত ৰেকৰ্ড পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। পিছত দিল্লীৰ উপৰাজ্যপাল VK চাক্ৰেনা কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়লৈ এক পত্ৰ প্ৰেৰণ কৰে। মুখ্যমন্ত্ৰী কেজৰিৱালে মেৰামতিত প্ৰয়োজনতকৈ 3 গুণ অধিক খৰচ কৰাৰ অভিযোগ পত্ৰত উত্থাপন কৰা হৈছে। আৰু এই অভিযোগ অনুসৰি 10 কোটি টকাতকৈ কমকৈ কেইবাবাৰো নিদিয়া আহ্বান কৰিছিল কেজৰিৱালে। তদন্ত আৰু PWDৰ অনুমোদনৰ পৰা ৰক্ষা পাবলৈ এই কাম কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। দিল্লীৰ উপৰাজ্যপাল VK চাক্ৰেনাই কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰাৰ পত্ৰত এই বিস্ফোৰক অভিযোগ উত্থাপন কৰা হৈছে।